এটি নতুন পুৱা তুমি অহাৰ পৰা জোনবেলি দুয়োৱে হাঁহিব ধৰিছে। পোহৰ আহিছে বুলি খোলো মই খিৰিকী, বেলি নহয় চুনেয়া তোমাৰ আগমনি। যদি কবি হওঁ মই কবিতাৰ ছন্দ, তুমি হবানে বগা কাগজ কলমৰ লিখনি, উদ্দেশ্য তুমি হবানে আমাৰে কাহিনীৰ কথা পৃথিৱীয়ে শুনিব। সময়ৰ সোঁতত মানুহৰ মুখত সাধু কথা হৈ ৰ'ব। আমাৰে কাহিনীৰ কথা পৃথিৱীয়ে শুনিব। সময়ৰ সোঁতত মানুহৰ মুখত সাধু কথা হৈ ৰ'ব। তুমি তৰাগনি শেষ কৰিবা যিদিনা, সেইদিনাই জানা শেষ হ'ব মোৰ ভাল পোৱা। তেনেকৈ যে তুমি কৰা অভিমান মোৰ ৰাখিছো, নোৱাৰিবা বোলাব দুবাহুৰ বলে প্ৰশ্ন মোৰ তোমালৈ। যদি সঁচাই ভাল পোৱা প্ৰমাণ কি আছে দিবলে? এই প্ৰশ্নতে উত্তৰ লুকাই আছে। যদি হোৱা না তোমাৰ ভৰসা, দুচকু মোৰ পঢ়িছোৱা, নিজকে নিজে বিচাৰি পাবা। দুচকু মোৰ পঢ়িছোৱা, নিজকে নিজে বিচাৰি পাবা। আকৌ সুধিছো কোৱা। তুমি অহা বাটেৰে গোলাপ ফুলে, তাতে ৰ'দৰ পোহৰ হৈ মৰমে ৰ'দালি আনে। তুমি অহা বাটেৰে গোলাপ ফুলে, তাতে ৰ'দৰ পোহৰ হৈ মৰমে ৰ'দালি আনে। যিমান চালেও তোমাক হেঁপাহ নপলাই, কোনেও দিব নোৱাৰে মৰমৰ সমান। তোমাৰ বাদে দেহা নাই আন কাৰোৰ প্ৰেমৰ অধিকাৰ, প্ৰেমৰ অধিকাৰ, প্ৰেমৰ অধিকাৰ, প্ৰেমৰ অধিকাৰ।
মৃত্যু যদি আছে লিখা কোনে ৰখাব কোৱা নিশ্চিন্ত থাকা মই চাই থাকিম তোমাক আকাশৰ পৰা মৃত্যু যদি আছে লিখা কোনে ৰখাব কোৱা নিশ্চিন্ত থাকা মই চাই থাকিম তোমাক আকাশৰ পৰা অজস্ৰ মৰমৰ বিকল্পনো কি আমাৰ দুয়োৰ কাহিনী অপূৰ্ণ আবেগৰ বেদনাৰ চিঠি লোবানে তুমি বুটলি তোমাৰ বাদে দেহা নাই আন কাৰোৰ প্ৰেমৰ অধিকাৰ